ঠেলি দিও নেকি ঠেলি দিও নেকি চলো তাতে যাও বলা চলো তাতে যাও বলা। নমস্কাৰ, কালি মই জুবিনদাৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু আপোনালোকৰ বহুতে কমেণ্ট কৰি আছে যে 1 মিনিট সময়ত এইকেইটা অডিঅ' শুনক, আৰু ময়ো ভালকৈ শুনিছোঁ। আৰু এতিয়া কথাবোৰ শুনি এনেকুৱা লাগিছে জুবিনদাক চাগে প্লানিং কৰিয়ে হত্যা কৰা হৈছে। আৰু এটা ভিডিঅ' মই আজি ছ'চিয়েল মিডিয়াত পাইছোঁ, আৰু সেইটো ভিডিঅ' আপোনালোকে এতিয়া চাই লওক। তাৰ পাছত দুটামান কথা আপোনালোকৰ লগত পাতিম, আপোনালোকেও কমেণ্ট কৰি জনাব। ঠেলি দিও নেকি ঠেলি দিও নেকি চলো তাতে যাও বলা চলো তাতে যাও বলা বলা। তাৰপৰা গৈ পেলাই ঘূৰি আহিব লাগিব দেই। ঘূৰি আহিব এইটো যোৱাটো সহজ যাবে নি জুবিনদাক লাইফ জেকেট এটা দি দিয়ে। মজা এনেকে যাব লাগিব কি জুবিনদাক লগত লৈ যা জুবিনদাক লগত লৈ যা যাই আছে যোৱা জুবিনদাৰ লগত একেলগে যোৱা। জুবিনদা কি কৈ আছে লগত বৈঠা মাৰো এৰি দিছে দেই হেৰি এৰি দিয়া হৈছে। চৰকাৰে যদি সঠিক সিদ্ধান্ত নলয় তেন্তে আমি নিশ্চয় অসমৰ জনতাই সেই সিদ্ধান্ত ল'ব লাগিব। আৰু এটা কথা মই ক'ব বিচাৰিম যে জুবিনদাৰ অনুৰাগী কিছুমান লোকে ৰাস্তা পদূলি বন্ধ কৰি প্ৰতিৰোধ কৰি তেখেতলোকৰ জুবিনদাৰ প্ৰতি থকা মৰম দেখুৱাইছে, কিন্তু সেইটো কথা ইমান ভাল বুলি ময়ো নাভাবোঁ। কাৰণ কিছুমান মানুহৰ অসুবিধা থাকে বা কিছুমান মানুহ মেডিকেল ইমাৰ্জেঞ্চি থাকে, তেখেতলোকৰ বাবে ৰাস্তাটো খোলা ৰাখি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কাৰ্যসূচী কৰিব লাগে বুলি মই ভাবোঁ। মই কালি এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত দেখিছিলোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আজি বিয়লি 10 বজাৰ পৰা দোকান সমাৰ যি বন্ধ ৰাখিছিলে সেইবোৰ খুলিব দিয়া হ'ব বুলি, যাতে আমাৰ অসমীয়া যুৱকে বা আমাৰ জুবিনদাৰ অনুৰাগীসকলে সেইবোৰ কিছুমান বিশৃংখল সৃষ্টি কৰি যাতে আইনক হাতত ল'ব নালাগে, সেইটো মই ক'ব বিচাৰিছোঁ। এতিয়ালৈকে ইনভেষ্টিগেশ্যন কি হৈছে একো গম পোৱা নাই, আৰু ভিডিঅ' চাগে কিমান আছে, যিসকলে ভিডিঅ'গ্ৰাফী কৰি আছিলে আৰু তেখেতৰ লগত বহি আছিলে সেইটো মুহূৰ্তত, তেখেতলোকক তাত যিমানবোৰ মানুহ আছিলে গোটেই মানুহবোৰ আনি ইয়াত ভালদৰে সুধিব লাগিব তেখেতলোকক। কাৰণ ভিডিঅ' কৰি থাকিব পাৰিলে, কিন্তু জুবিনদাৰ এনেকুৱা পৰিস্থিতি হৈ গ'ল, সেইটো পৰিস্থিতিৰ পৰা জুবিনদাক উঠাব নোৱাৰিলে বা ইমান এটা বেয়া পৰ্যায়লৈ গুচি গ'ল, তথাপিও তেখেতলোকে ভিডিঅ' কৰি থাকিলেনে? আৰু যোনটো সময়ত চাগে জুবিনদাৰ এনেকুৱা অৱস্থা হৈছে সেইটো টাইমতো ভিডিঅ' কৰি থোৱা আছে চাগে, কিন্তু তেখেতলোকে সেইটো ভিডিঅ' পষ্ট কৰা নাই ছ'চিয়েল মিডিয়াত। আৰু আমি যিটো ভিডিঅ' ছ'চিয়েল মিডিয়াত পষ্ট কৰিছে সেইটো ভিডিঅ'হে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু চাগে কিমান ভিডিঅ' আছে তেখেতলোকৰ ফোনবোৰ চেক কৰিলে নিশ্চয় গম পোৱা যাব। কি ক'ম, খুবেই দুখ লগা কথা। যোৱা মানুহটো গ'ল এতিয়া, কিন্তু তাৰ উচিত সিদ্ধান্ত লোৱাটো সকলোৱে বিচাৰে আৰু দুখীয়ে শাস্তি পোৱাটো সকলোৱে বিচাৰে। সেয়েহে আমি সকলোৱে জুবিনদাৰ আত্মাৰ সদগতিৰ কাৰণে সকলোৱে ভাবিব লাগিব। আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াতো কিছুমানে উত্থাপন কৰি আছে যে মৰণোত্তৰ পৰীক্ষা পুনৰবাৰ কৰিব লাগে বুলি। অলৰেডি ছিংগাপুৰৰ দৰে ইমান উন্নত জেগাত মৰণোত্তৰ পৰীক্ষা অলৰেডি কৰিলে, আৰু তাত একো বেমাৰৰ কাৰণে মৰা নাই বুলি অলৰেডি গম পালে যে পানী খোৱাৰ বাবে তেখেতৰ মৃত্যু হৈছে বুলি।
তাৰ পাছতো মৰণোত্তৰ পৰীক্ষা কিয় কৰিব লাগে সেইটো কথা মই বুজি পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে কি কাম কৰে সেইটো আমি সকলোৱে চাব লাগিব। তেখেতে কি সিদ্ধান্ত কৰে, কাৰণ অসমৰ জনতাৰ কাৰণে যদি তেখেতে ভাল সিদ্ধান্ত নলয়, আমাৰ অসমৰ জনতা কিন্তু শান্তিত নাথাকিব। সেইটো তেখেতে নিশ্চয় গম পাব লাগে। আৰু যি দোষীসকলক উচিত তদন্ত কৰিব লাগে আৰু উচিত দণ্ড দিব লাগে। আপোনালোকৰ মতামত জনাব। মানুহবোৰ ইমান আৱেগিক হৈ আছে, তাৰ পাছতো কিছুমান বাতৰি নিউজ চেনেলবোৰত ওলোটাকৈ দি আছে। সেইবোৰ চাই মোৰ খুবেই দুখ লাগিছে যে এনেকুৱা মুহূৰ্তত কিছুমান মিছা বাতৰি দিয়াবোৰ খুবেই বেয়া। আপোনালোকৰ মতামত জনাব। আৰু বিশেষ ক'ব পৰা নাই ময়ো। এয়াই আছিল ভিডিঅ'টো।